আমি যদি ডাইৰেক্ট আমি ফাৰ্ম কৰিবলৈ আৰম্ভ কৰি দিওঁ বা ফাৰ্মখন ঘৰটো বনাই লগালগ আমি পোৱালি আনি মেলি আমি পুহি দিওঁ, তেতিয়াহ'লে কিন্তু আমাৰ কেতিয়াবা লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। কাৰণ কিয়, প্ৰথম কথাটো হ'ল আমি মাৰ্কেটটো নাজানো, নহয় জানো? মাৰ্কেটটো চোৱা নাই, ডাইৰেক্ট আমি বেলেগক দেখি কিনি পুহিলোঁ, তাৰপিছত ক'ত বিক্ৰী কৰিম, বিক্ৰী কৰিবলৈ আপোনাৰ সুবিধা নাথাকিব। 2 নম্বৰ কথা, আপোনাৰ মেডিচিন কি কেতিয়া খুৱাব লাগিব, কেতিয়া ভিটামিন কি খুৱাব লাগিব, সকলোখিনি আমি অভিজ্ঞতা নথকাকৈ আমি পালন কৰিলে আমাৰ যিমানটো দানা খাব সিমানটো ৱেট নাহিব আৰু বেছি খাই দিব, খৰচটো বেছি হৈ যাব আৰু কেতিয়াবা আপোনাৰ বেমাৰ লাগি মৰ্টেলিটি বাঢ়ি যাব পাৰে। তো সেই গতিকে কিছুমান বস্তু আমি মানে বহু দিনৰ পৰা আমি লক্ষ্য কৰি বা অলপ অভিজ্ঞতা গোটাই কিনি আমি বা মাৰ্কেটৰ এক্সপিৰিয়েঞ্চটো লৈ কিনি আমি কামটো কৰিব লাগে। তো ইয়াৰ ক্ষেত্ৰত মই ক'বলৈ গ'লে এতিয়া লোকেল মুৰ্গী যদি আমি পালন কৰোঁ, লোকেল মুৰ্গী মানে একদম পিয়ৰ যিটো আমি থলুৱা, যিটো আমি ঘৰতে মুৰ্গীৰ কণী উমনি দি কিনি পোৱালি উলিওৱা বা মেচিনেই হওক বা মেচিনতে বা সেই কণীখিনি উমনি দিয়া, তো সেইখিনি আমি উলিয়াই কিনি কেনেদৰে মানে পালন কৰিব পাৰোঁ, তো বা কেনেকুৱা ধৰণৰ বেনিফিটবিলাক, লাভালাভবিলাক, সেইটোকে মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, লগতে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, লোকেল কুকুৰা যিটো হয় থলুৱা পিয়ৰ, সেইটো আপোনাৰ ডিমাণ্ডটো মাৰ্কেটত বহুত বেছি। মানে যদি তাৰ ভিতৰত আপুনি যদি সোণালী বা কয়লাৰ যিকোনো মিলাই দিয়ে, মিক্স কৰি দিয়ে, তেতিয়াহ'লে কিন্তু আপোনাৰ মুৰ্গীখিনিৰ দামটো নাপাব বা বিক্ৰী কৰিবলৈ অসুবিধা হ'ব। তো লোকেল মুৰ্গীখিনিৰ আপোনাৰ বিক্ৰীটো চাহিদাটো বেছি আছে আৰু ইহঁতৰ বাকীবিলাক মুৰ্গীৰ তুলনাত অলপমান দামটো বেছি পোৱা যায়। কিন্তু এটাই কথা, ইহঁতক যেতিয়া আমি পালন কৰোঁ অলপ সময় দিবলগীয়া হয়। মানে আপুনি যদি সোণালী মুৰ্গীখিনি আপোনাৰ 3 মাহত 1 কেজি হৈ যায়, এইখিনি আপোনাৰ 4 মাহ বা 4.5 মাহ লাগি যাব তেনেকৈ। তো সেই গতিকে আজিকালি বহুতে এই লোকেল মুৰ্গী যিটো হয় সেইটো আবদ্ধ পদ্ধতিটো পালন কৰে আৰু মুকলিকৈ পালন কৰে। তো মুকলিকৈ পালন কৰিলে কি হয়, ৱেট লওঁতে বা ওজন লওঁতে অলপমান সময় বেছি লাগে, 1 মাহমান সময় এটা বেছি লাগে। আৰু যদি আবদ্ধ পদ্ধতিত পোহে তো আপোনাৰ 3.5 মাহ মানতে আপোনাৰ 1 কেজি আহি যাব। আৰু যদি মুকলিকৈ পোহে তেতিয়াহ'লে 4.5 মাহ 5 মাহ এনেকুৱা লাগে 1 কেজি ওজন হ'বলৈ। কিন্তু আপোনাৰ বেনিফিটটো আপোনাৰ বেছি থাকে, লাভটো বেছি থাকে মুকলিকৈ পুহিলে। কাৰণ কিয়, তেতিয়া মুকলিকৈ যেতিয়া আপুনি মুৰ্গীখিনি পুহিব, ফিড কষ্টটো মানে যিটো দানা হয় সেই দানাৰ কনজাম্পশ্যনটো অলপমান কমি যায়। কাৰণ কেলৈ, ইহঁতি কিছুমান বস্তু নিজেই খুচৰি মেলি বুটলি মেলি খাব, পোক পৰুৱাবিলাক। তো এটা অলপমান মানে ফিড কষ্টটো কমি যায়। আৰু যদি আপোনালোকে আবদ্ধ পদ্ধতিটো পালন কৰি নিজৰে ঘৰুৱা খাদ্যবিলাক দিব বিচাৰে, যেনেকৈ মকৈ হওক, ঘেঁহু হওক, তেনেকুৱা ধৰণৰ খেতি বা চাউল হওক, সেইবিলাক কৰি কিনি কৰিব বিচাৰে, তেতিয়াও কিন্তু আপোনালোকৰ খৰচটো বহুতখিনি কমি যায়। আৰু লগতে আপুনি মাৰ্কেটটো চাই ল'ব লাগিব, মানে ক'ত আপুনি বিক্ৰী কৰিব। বস্তুখিনি আপুনি কৰিলে বাৰু, প্ৰডাকশ্যনটো কৰিলে, কিন্তু বিক্ৰী কৰিব ক'ত? বা যদি আপুনি বিক্ৰী কৰিবলৈ ঠাই নাই, তেতিয়াহ'লে আপুনি নিজেই মাৰ্কেটত লৈ যাব লাগিব, বেপাৰী যদি নাপায়। মাৰ্কেটত লৈ আপুনি বহিব পাৰিবনে নাই, বা ৰিটেইল চেল কৰিব পাৰিব নাই বজাৰত বহি ৰ'দত, তো সেইখিনি চাব লাগিব আপুনি। সেইখিনি যদি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ পালন কৰিব পাৰে। যদি আপোনালোকৰ বেপাৰী আছে তেতিয়াও আপোনালোকে কৰিব পাৰে। ইয়াত আপুনি মাংসৰ কাৰণেও কৰিব পাৰে আৰু আপোনাৰ কণীৰ কাৰণেও কৰিব পাৰে। কিন্তু কণীৰ কাৰণে কৰিলে আপোনাৰ অলপ দিন সময় লাগে, যিটো ইনকম হয় প্ৰফিটটো পাবলৈ। কিন্তু মাংসৰ কাৰণে কৰিলে সোনকালে পোৱা যায়। সোনকালে মানে 4 মাহ 4.5 মাহত যেতিয়া আপোনাৰ 1 কেজি হ'ব তেতিয়া বিক্ৰী কৰিলে। তো ইয়াত প্ৰথম কথাটো হ'ল, আমাক এতিয়া ফাৰ্মখন কৰাৰ লগে লগে মুৰ্গীখিনি আনিবলৈ হ'লে আমাৰ প্ৰথম আমাৰ ঘৰ এটা লাগিব। সেই ঘৰটো আপোনাৰ 200 মুৰ্গীৰ কাৰণে মিনিমাম আপোনাৰ 9,000 পৰা 10,000 টকাৰ ভিতৰত আপুনি কম খৰচত উলিয়াব পাৰিব ঘৰটো। আৰু সেইটো আপোনাৰ পাৰ্মানেণ্ট বুলি নহয়, আপোনাৰ কেইবাবছৰো গুচি যাব মানে সেই ঘৰটোতে। আপুনি বহুত কেইটা বেচ পালন কৰিব পাৰিব আৰু মাজতে 2-এটা মেৰামতি হ'ব পাৰে। আৰু লগতে আপোনাৰ যদি মই আজি আপোনাক ক'ম যে 200 মুৰ্গীত আপুনি 200 কুকুৰা পুহিবৰ কাৰণে মানে 9-10,000 ভিতৰত এটা বনাব পাৰিব। আৰু তাতে 200 পোৱালি যদি আনে, আপুনি 45 টকাকৈ লয় এটা পোৱালি। হায়েষ্টটো ধৰিছোঁ মই, লোকেল মুৰ্গী পোৱালি 9,000 টকা আহিব। আৰু সেই পোৱালিখিনি আপুনি আবদ্ধ পদ্ধতিত যেতিয়া পুহিব, আপুনি প্ৰি-ষ্টাৰ্টাৰ একদম সৰুতে যিখিনি আমাৰ দানা লাগে, একদম সৰু দানা, মিহি দানা, তো সেইখিনি আমাৰ এই 25 কেজিমান এটা খোৱালেই হৈ গ'ল। সেই 25 কেজি দানাটো আপোনাৰ 20 দিনমান আপোনাৰ আৰামত গুচি যাব, বা 20 দিনৰ ওচৰা-ওচৰি গুচি যাব, বেছিও যাব পাৰে। আৰু তাৰপিছতে আপোনাৰ সেইখিনি খোৱাৰ পিছতে লাহে লাহে আপোনালোকে ষ্টাৰ্টাৰ দানালৈ কনভাৰ্ট কৰিব লাগিব, মানে অলপমান ডাঙৰ দানাটো।
সেই ষ্টাৰ্টাৰ দানা আপুনি ব্ৰইলাৰ দানাটো খুৱাই দিব। ব্ৰইলাৰ দানাটো যিহেতু যথেষ্ট পৰিমাণে প্ৰ'টিন ভিটামিন থাকে, তো সেই গতিকে সেইটো খোৱালে আপোনাৰ সেইটো আপুনি 2টা বেগ খুৱাব। 2টা বেগ খোৱাৰ লগে লগে আপোনাৰ 1.5 মাহমান মুৰ্গীখিনি হৈ যাব। তেতিয়া আপোনাৰ অলপমান ছাইজটো গ্ৰ'থটো আহি যাব, আৰু গ্ৰ'থটো অহাৰ লগে লগে আপোনালোকে তাৰ পিছৰ পৰা যিটো লোকেল মুৰ্গীৰ কাৰণে যিটো ফিড আহে, দানা আহে, সেই দানাটো আপোনালোকে খুৱাব পাৰে। সেইটো আপোনাৰ অল টোটেল আপুনি সেইখিনি 8 বেগ মানত হৈ যাব। 8 বেগ মান খোৱালেই হৈ যাব, যিটো 2000 টকাকৈ লয়, বা কিছুমান ঠাইত বেছিও ল'ব পাৰে, কিছুমানত কমো ল'ব পাৰে। মই 2000 দিছোঁ, আৰু সেইটো আপোনাৰ 16,000 মান টকাৰ আহে। আৰু ষ্টাৰ্টাৰ দানাটো কিন্তু ব্ৰইলাৰ যিটো 2 বেগ খুৱাব কৈছিলোঁ, সেইটো 2700 টকাকৈ আহিব, 5400। তো তেনেকৈ আপোনাৰ আহি যাব। যিহেতু আপুনি প্ৰি ষ্টাৰ্টাৰ খোৱালে তাতো 1500 টকা এটা আহিব। আৰু আপোনাৰ ভেকচিনেশ্যন, যদি আপোনালোকে ভেকচিনটো মাৰি থাকে, ভেকচিন মাৰি থাকিলে আমাৰ কি হয়, 200 মুৰ্গীৰ কাৰণে 340 টকা এটা দুবাৰ ভেকচিন দিব লাগে। আৰু মাংসৰ কাৰণে যেতিয়া আমি কৰোঁ, তেতিয়াহ'লে পাছত আকৌ ভেকচিন নিদিলেও হয়। সেই গতিকে আপুনি 14 দিনতে শেষ কৰি দিব পাৰে, 7 দিনত এটা, 14 দিনত এটা। তো সেইটো আপোনাৰ 340 টকা যাব। আৰু যদি সেইখিনি কৰোঁতে আপোনাৰ 4 মাহ প্ৰায় লাগি যাব, যিহেতু আপুনি আবদ্ধ পদ্ধতিত যদি কৰে, তেতিয়াহ'লে আপোনাৰ সেই মৰ্টেলিটি কিন্তু সেই 4 মাহৰ ভিতৰত যদি মৰে, তেতিয়াহ'লে 5% এটা ধৰিছোঁ মই, 10টা মৰি গ'ল। কিন্তু লোকেল মুৰ্গী যিহেতু ষ্ট্ৰং থাকে, ইমান বেছি মৰ্টেলিটি নহয়। তাৰপিছতে সেইখিনি টোটেল খৰচ হৈ যায় আমাৰ 32,240 টকা, দানাৰ পৰা, পোৱালিৰ পৰা আদি কৰি। কিন্তু মই ঘৰটোৰ দাম ধৰা নাই ইয়াত, ঘৰটোৰ দামটো বা ফিডাৰ, ডিংকাৰ সেইখিনি ধৰা নাই। সেইখিনি আপোনালোকক বেলেগ কেইবাটাও বেচ কৰিব পাৰিব কাৰণে। তাৰপিছতে আপোনাৰ ইয়াতে এক্সট্ৰা এটা খৰচ ধৰি লৈছোঁ মই, 1000 টকা এটা, কিবা ইলেক্ট্ৰিক বিল কিবা কিবি আৰু। তাৰপিছতে আপোনাৰ সেই 190টা যিটো মুৰ্গী বাচিলে, সেইকেইটা আপোনাৰ 1 কেজি নেলাগে হ'বলৈ, বাদ দিয়ক, আপোনাৰ 900 গ্ৰাম হ'ল বুলি ধৰিলোঁ এভাৰেজ। তেতিয়া 170 কেজি আহিব ৱেট গোটেইখিনিতে। 170 কেজি যদি ৱেট আহে, আমি যদি বিক্ৰী কৰোঁ 350 টকাকৈ মিনিমাম এটা ৰেট, তেতিয়াহ'লে আমি 59,850 ৰুপিজ এটা আমি পাম সেইখিনি মুৰ্গী। যদি সিমানটো নাপাওঁ, তথাপিতো আমি ধৰক কিবা এটা কম পালোঁ, ধৰক আপোনাৰ 55,000 কিবা এটা পালোঁ। মই এতিয়া 59,000 ধৰিছোঁ, কাৰণ কেলৈ মই 350 টকাৰ ওপৰত বিক্ৰী কৰোঁ, আমি 400 টকাই বিক্ৰী কৰোঁ, তো মই 350 হিচাপত ধৰিছোঁ, তো ইমান পালোঁ। তাৰপিছতে তাৰ পৰা যিটো 33,240 ৰুপিজ আমাৰ খৰচ হৈছিলে, সেইটো আমি যদি মাইনাছ কৰি দিওঁ, চাব আপুনি 26,610, মানে 26,610 টকা এটা আমালৈ হাতত থাকি যায়। কাৰণ 4 মাহৰ ভিতৰত আমি লোকেল মুৰ্গী 200 পুহি সিমানটো এটা ইনকম কৰিব পাৰোঁ। কিন্তু ইয়াতে এটা কথা যে আমি যদি 4 মাহত আমি 26,000 কৰোঁ, মানে কি হ'ব আপোনাৰ 7,000 মানকৈও নহ'লগৈ, নহয় জানো, এমাহত, প্ৰতি মাহত এজন মানুহৰ প্ৰফিট। তো গতিকে আমি এনেকুৱা ধৰণে কৰিব লাগিব, এই মাহত আমি ভৰালোঁ 200, আকৌ নেক্সট মাহত 200 ভৰালোঁ, মানে 3টামান গঁৰাল থাকিব লাগিব, ৰুম থাকিব লাগিব। আমি প্ৰতি মাহে উলিয়াব পৰা, প্ৰতি মাহে যেতিয়া আপুনি 200 বিক্ৰী কৰিব, 24,000, 25,000, 26,000 তেনেকৈ প্ৰতি মাহে থাকিব। তো সেইটোৱে, তেনেকৈ ধৰণে আমি কৰিব পাৰোঁ। আৰু নিজৰ ঘৰতে যদি আমি বহুতখিনি খেতি কৰি ল'ব পাৰোঁ, যেনেকৈ গোমধান খেতি, ঘেঁহু খেতি, বা ধান খেতি, সেইবিলাক আমি যদি খুৱাই কিনি, ভাত বনাই কিনি, চাউলখিনি খুৱাই কিনি, তেনেকৈ আমি মানে বহুতখিনি দানা কষ্টিংটো কমাই দিব পাৰোঁ। আৰু তেনেকৈ কৰিলে আমাৰ বহুতখিনি লাভালাভ হ'ব।